আজি পহিলা মাঘ আৰু মাংগলিক মাহৰ শুভাৰম্ভণি আৰু ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে উত্তৰ গুৱাহাটী দৌলগোবিন্দ মন্দিৰতো পুৱাৰে পৰা ভক্তৰ লানি লাগিছে। মই দেখুৱাইছোঁ উত্তৰ গুৱাহাটী দৌলগোবিন্দ মন্দিৰৰ পৰা ধূপ দীপ নৈবেদ্য হাতত লৈ প্ৰত্যেকে প্ৰভুৰ আশীৰ্বাদৰ বাবে এনেদৰে শাৰী পাতিছে, পুৱাৰে পৰা শাৰী পাতিছে। আৰু আচলতে মাংগলিক মাহৰ শুভাৰম্ভণিৰ দিনটো সকলোৱে মন্দিৰ বা দৌল দেৱালয়লৈ যায় আৰু ব্যতিক্ৰম নহয় উত্তৰ গুৱাহাটী দৌলগোবিন্দ মন্দিৰতো বিভিন্ন প্ৰান্তৰ পৰা ভক্ত দৰ্শনাৰ্থীসকল আহিছে। বাইদেউ আমি ৰাজগড়ৰ পৰা আহিছোঁ। প্ৰভু দৌলগোবিন্দৰ আশীৰ্বাদ ল'ব আহিছোঁ মাংগলিক মাহ কি ক'ব? বছৰটো যাতে ভাল হয়, মাঘ মাহটো সকলোকে ভগৱানে সুখৰে ৰাজ্যখন শান্তিয়ে পাৰ কৰক। নতুন বছৰটো আহিছে, মাঘ মাহ আমাৰ অসমীয়াৰ নতুন হেৰি বুলি মানে মন্দিৰলৈ আহে বুলি মানুহে কয়, হয় নাই? এতিয়া দৰ্শনাৰ্থীবিলাক আহিছে ভগৱানৰ আশীৰ্বাদ ল'বলৈ। গোটেই ৰাজ্য মানে পৃথিৱীখনত যাতে সুমংগল হয়, ভগৱানে ভাল কৰে, কল্যাণ কৰক, সেই আশীৰ্বাদ ল'বলৈ আমি আজি ৰাজগড়ৰ পৰা দৌলগোবিন্দ মন্দিৰলৈ আহিছোঁ। পৰিয়াল দেশৰ স্বজাতিৰ মংগলৰ বাবে সকলোৱে আহিছে। ক'ৰ পৰা আহিছে? মই আপোনাৰ গুৱাহাটী। প্ৰভু দৌলগোবিন্দৰ পৰা কি আশীৰ্বাদ বিচাৰিব? মই একচুৱেলি ভগৱানৰ পৰা আশীৰ্বাদ একো নিবিচাৰোঁ। মই ভগৱানকে মানে গ্ৰেটফুল কৰোঁ কি যিমানখিনি আমাক দিয়ে সেইখিনি যথেষ্ট আমাৰ কাৰণে। চ' মানে বেছি ইমান গ্ৰেডিনেছ নহয়, যিহেতু নতুন আমাৰ এটা ফাৰ্ষ্ট মাঘ হয়তো। চ' মই আশা কৰিম যে চবৰে মংগল হওক, চবৰে ভাল হওক, চবৰে যেতিয়া কল্যাণ সেইখিনি থাকিব। সকলোৰে মংগল হওক, দেশৰ মংগল হওক, সমাজৰ মংগল হওক, এই কামনাৰে উত্তৰ গুৱাহাটী দৌলগোবিন্দ মন্দিৰৰ পুৱাৰে পৰা এনেদৰে মাঘ মাহৰ প্ৰথমটো দিনত লানি পাতিছে। প্ৰত্যেকৰে হাতে হাতে ধূপ দীপ নৈবেদ্য আৰু প্ৰত্যেকে প্ৰভু দৰ্শনৰ বাবে আহিছে। বিভিন্ন প্ৰান্তৰ পৰা আহিছে, অসমৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। আৰু এটা বিশেষ দিন, যিটো দিন মাংগলিক দিন বুলি কোৱা হয়। আৰু এই মাংগলিক মাহৰ প্ৰথম দিনটোৰ পৰা আৰম্ভ হ'ল দৌলগোবিন্দৰ এক বিৰতি বাট নোপোৱা অৱস্থা। আৰু আজিৰ পৰা শুভাৰম্ভ হৈছে আৰু প্ৰত্যেকেই তেওঁলোকৰ পৰিয়ালৰ মংগলৰ কাৰণে আহিছে। আমি চানমাৰীৰ পৰা আহিছোঁ। আজি মাঘৰ প্ৰথম 1 তাৰিখ মাঘৰ, সেইকাৰণে মানে মন্দিৰলৈ আহিছোঁ আৰু ভাল লাগিছে খুব ইয়াতে আহি পেলাই। আগতে আহিছোঁ, প্ৰতি মাঘৰ মাহত আমি আহোঁ ইয়ালৈ, প্ৰতিবাৰে আহোঁ, ভাল লাগিছে। মানুহ ইমানখিনি মানুহ হৈছে আৰু ইয়াতে বৰ ভাল লাগিছে আহি। প্ৰভু দৌলগোবিন্দৰ কৃপা সকলোৰে ওপৰত থাকক, প্ৰভু দৌলগোবিন্দ সকলোকে কুশলে ৰাখক। আৰু এটা ইংৰাজী নৱবৰ্ষৰ আৰম্ভ, লগতে মাংগলিক মাহ মাঘ মাহ আৰম্ভ হ'ল। ক'ৰ পৰা আহিছে? আমি এনেই গণেশগুৰিৰ পৰা আহিছোঁ। আমাৰ গাঁৱৰ ঘৰ ইয়াৰে আৰু মামাৰ ঘৰ ইয়াতে হয়। আগতে দৌলগোবিন্দ আহিছিল বাৰু? হয় আহি থাকোঁ আমি মাজে সময়ে। দৌলগোবিন্দক সকলোৱে বিশ্বাস কৰে, কৃপা অনেক কৃপা, প্ৰভু দৌলগোবিন্দ সকলোকে কৃপা কৰে, তেনেকুৱা বিশ্বাস এটা নিশ্চয় আছিল। হয় নিশ্চয় আছে, সেইবাবে আহিছোঁ যাতে সকলোৰে মংগল কুশল হওক আৰু সেইবাবে আহিছোঁ। দৌলগোবিন্দ সকলোকে কৃপা কৰে, নিশ্চয় কৃপা লাভৰ বাবে আহিছে। হয় কৃপা লাভৰ বাবে আহিছোঁ। ইয়াতে বহুত মানে অতীজৰে পৰা এই দৌলগোবিন্দৰ মাহাত্ম্য বহুত, সেইকাৰণে আমি প্ৰত্যেক বছৰে আহোঁ। এই মাঘৰ আজি প্ৰথম তাৰিখৰ পৰা আমি প্ৰত্যেক বছৰে ইয়াতে দৌলগোবিন্দৰ ওচৰত সেৱা ল'বলৈ আহোঁ। আচলতে বিগত বৰ্ষটো সুখ দুখ বহু হৰ্ষ বিষাদৰ মাজেৰে গ'ল আৰু আগন্তুক দিনটো যাতে মংগলময় হয় তাৰ কামনাৰে এনেদৰে শাৰী পতা দেখা গৈছে দৌলগোবিন্দ মন্দিৰত। দীঘলীয়া শাৰী, আপুনি চাওক চাৰিওফালে দীঘলীয়া শাৰী, প্ৰতিজন ভক্ত আহিছে প্ৰভুৰ আশীৰ্বাদ লাভৰ বাবে। কাৰণ বিগত বৰ্ষত আমি বহু ভাল মানুহক হেৰুৱালোঁ, বহুত ভাল আশা আমাৰ সফল নহ'ল। আৰু আগন্তুক বৰ্ষত, নতুন বৰ্ষত আৰু মাংগলিক মাহত সেই আশাবোৰ প্ৰভু দৌলগোবিন্দই পূৰণ কৰিব, তাৰ কামনাৰে এনেদৰে সকলোৱে শাৰী পাতিছে দৌলগোবিন্দত। পুৱাৰে পৰা এনেদৰে অগণন ভক্তই ভিৰ কৰিছেহি, বিভিন্ন প্ৰান্তৰ পৰা আহিছে ৰাজ্য। আৰু প্ৰভু দৌলগোবিন্দৰ কৃপাৰে আচলতে সকলোৰে মংগল হওক, ৰাজ্যবাসীৰ মংগল হওক আৰু দেশৰ মংগল হওক, এই কামনাৰে এতিয়া দৌলগোবিন্দত সকলোৱে ভিৰ কৰিছেহি। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।